নমস্কাৰ ছাৰ বাইদেউসকল কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে তিনিটা অতি গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ এই ভিডিঅ'টোত জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো হ'ল মাৰ্চ মাহত এতিয়ালৈকে ঘোষণা হোৱা নাই বৰ্ধিত ডিএ, যি আপোনালোকৰ অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংক প্ৰকাশ পাইছিল। সেই অনুযায়ী ইতিমধ্যে ঘোষণা হ'ব লাগিছিল বৰ্ধিত ডিএৰ ৰেট, কিন্তু কেন্দ্ৰীয় চৰকাৰে বৰ্তমানলৈকে ঘোষণা কৰা নাই। আৰু এই ক্ষেত্ৰত ফাইনেন্সিয়েল এক্সপ্ৰেছত প্ৰকাশ পোৱা বাতৰি অনুসৰি আগন্তুক কম সময়ৰ ভিতৰতে 2% পৰা 3% ডিএ বৃদ্ধিৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে কেন্দ্ৰীয় চৰকাৰে, যিটো অহা সপ্তাহত পুনৰ কেবিনেট বৈঠক আছে। গতিকে কেবিনেট বৈঠকত এই 2025 চনৰ প্ৰথমটো ডিএ বৃদ্ধিৰ ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে, য'ত 2 পৰা 3% ডিএ আৰু ডিআৰ বৃদ্ধিৰ সম্ভাৱনা আছে। এতিয়া আহিছোঁ আমি দ্বিতীয়টি ভাল খবৰলৈ। ইতিমধ্যে আপোনালোকৰ বহুতেই ডিএ এৰিয়াৰ 53% ডিএ এৰিয়াৰৰ চতুৰ্থ কিস্তি তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে। বিগত 2-3 দিনৰ পৰা কৰ্মচাৰীসকলৰ একাউণ্টত ডিএ এৰিয়াৰৰ 3% যি চতুৰ্থ কিস্তি ডিএ এৰিয়াৰৰ তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে ডিএ এৰিয়াৰৰ যি 53% ডিএ এৰিয়াৰৰ অসম চৰকাৰৰ চতুৰ্থ কিস্তি এতিয়ালৈকে লাভ কৰিছেনে নাই কৰা। এতিয়া আহিছোঁ দৰমহা আৰু পেঞ্চন সম্পৰ্কত অন্য এটা খবৰলৈ। আজি আপোনালোকে দেখিছিলে যে 17 মাৰ্চ তাৰিখে এটি WT মেছেজ প্ৰকাশ কৰা হৈছিল, য'ত 21 মাৰ্চ তাৰিখৰ পৰাই ট্ৰেজাৰীসমূহত বিলসমূহ ল'বৰ কাৰণে 21 মাৰ্চ তাৰিখলৈকে ডেটটো দিয়া হৈছিলে। গতিকে পেঞ্চনাৰসকলে আপোনালোকে এই মাহৰ শেষৰ ফালে 25 তাৰিখৰ পৰাই আপোনালোকে পেঞ্চনসমূহ নিশ্চয় লাভ কৰিব, কিন্তু ঈদৰ আগত আপোনালোকে দৰমহা পাবনে নাপাব। গতিকে যিহেতু কিছুদিন আগৰ পৰাই ট্ৰেজাৰীত বিলসমূহ লোৱা হৈছে, তাৰ কাৰণে যিহেতু WT মেছেজটো প্ৰকাশ কৰা হৈছিল, গতিকে আশা কৰা হৈছে যে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতেই আপোনালোকে প্ৰথম কেইদিনতে দৰমহাসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ঈদৰ আগত পাবনে নাপাব এইটো এতিয়ালৈকে কোনো নিশ্চয়তা হোৱা নাই। তথাপিতো আপোনালোকে যোৱাবাৰতকৈ কিছু হ'লেও আগতেই আপোনালোকে কৰ্মচাৰীসকলে দৰমহাসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আজি এই ভিডিঅ'ত আমি এই তিনিটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। এনেধৰণৰ খবৰৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।